এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। মোদী চৰকাৰলৈ বিপদ মাতিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। কিং মেকাৰ হোৱাৰ সুযোগ লৈ 1 লাখ কোটিতকৈ অধিক ধন দাবী কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। বিচৰা ধন নিদিলেই বিজেপিৰ সৈতে সৃষ্টি হ'ব পাৰে মতানৈক্যৰ। এইবাৰ বাজেট দাখিলৰ পূৰ্বে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ৰাজনৈতিক খেল আৰম্ভ হ'ব। কেৱল চন্দ্ৰবাবু নাইডুৱে মোদী চৰকাৰৰ পৰা বিচাৰিছে 1 লাখ কোটিতকৈও অধিক ধন। আনহাতে বিহাৰৰ বাবে নতুনকৈ 9টা বিমানবন্দৰৰ দাবী কৰিছে নীতিশ কুমাৰে। অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ উন্নয়নৰ বাবে বিত্তীয় সাহায্য বিচাৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ দাবী নামানিলেই ভংগ হৈ যাব পাৰে NDA চৰকাৰ। এইবাৰ লোকসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা আসন লাভ নকৰাত বিজেপি চৰকাৰ গঠনত সহায় কৰিছিল TDP আৰু JDU নেতাই। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। বানত উটি গৈছে ঘৰ দুৱাৰ সকলো সা সামগ্ৰী, বন্ধ কৰি দিয়া হ'ল সকলো শিক্ষানুষ্ঠান। হঠাতে বতৰে লৈছে ভয়ংকৰ ৰূপ। চকুৰ পলকতে বানত উটি গৈছে বিলাসী বাহন। দেশৰ কেইবাখনো ৰাজ্যত বানৰ ভয়ংকৰ প্ৰকোপ। মুম্বাইত বানৰ বাবে মুম্বাইৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা। বৰষুণৰ বাবে ব্যাহত হৈছে মুম্বাইৰ ৰেল সেৱা, মেট্ৰ' ৰেল, বিমান সেৱা। বৰষুণৰ পানীৰে উপচি পৰিছে ৰেলপথসমূহ। ইফালে আকৌ হিমাচল প্ৰদেশ, উত্তৰাখণ্ডতো বানৰ সংহাৰী ৰূপ। বিগত 4 দিন ধৰি উত্তৰাখণ্ডত হৈ আছে ধাৰাসাৰ বৰষুণ। প্ৰবল বৃষ্টিপাতৰ ফলত ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনা দেখা পোৱা গৈ আছে। দেশৰ 16খন ৰাজ্যত সতৰ্কতা জাৰি কৰিছে IMDয়ে। আৰু লগতে অনাগত 5 দিনলৈ ৰাজ্যকেইখনত বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়াৰ লগতে উত্তৰাখণ্ড, হিমাচল, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ৰাজস্থানত হ'ব ধাৰাসাৰ বৰষুণ। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আধাৰ কাৰ্ড থাকিলেই পাব 50,000 টকা পৰ্যন্ত ঋণ। কেনেকৈ কৰিব লাগিব আবেদন? একেবাৰে ন্যূনতম 15,000 টকাৰ দৰমহা পালেই লাভ কৰিব এই আঁচনিৰ ধনৰাশি। আপোনাৰ বেংক একাউণ্টৰ লগত লিংক হৈ থাকিব লাগিব আধাৰ কাৰ্ড। বেংকৰ ৱেবছাইটত আবেদন কৰিলে লাভ কৰিব এই ধনৰাশি। প্ৰথমতে আপুনি বেংকৰ ৱেবছাইট ভিজিট কৰি ক্লিক কৰক পাৰ্চনেল লোন শিতানত, আৰু তাৰপিছত আধাৰ কাৰ্ড লোন অপশ্যনত গৈ পূৰণ কৰক বিশেষ প্ৰপত্ৰ। তাৰপিছতে আপুনি দাখিল কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ, আৰু ইয়াৰ বাবে আপোনাৰ চিভিল স্ক'ৰ থাকিব লাগিব 750ৰ ওপৰত। ইয়াৰ লগতে আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব মোবাইল নম্বৰ। 21 বছৰ বয়সৰ পৰা 60 বছৰ বয়সৰ লোকে লাভ কৰিব এই ঋণ। আপোনাৰ নথি পত্ৰ পুনৰীক্ষণৰ পিছতে আপোনাক ঋণ দিব বেংকে। এই আঁচনিৰ ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব 14% পৰ্যন্ত সুদ। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী ঘৰ লাভ নকৰা সকললৈ ভাল খবৰ। আপুনি এতিয়াও লাভ কৰা নাই নেকি চৰকাৰী ঘৰ? চৰকাৰী ঘৰ লাভ নকৰা সকললৈ ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু চৰকাৰী শৌচালয়। দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। এইবাৰ হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয়। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দেশত সম্পূৰ্ণ কৰিছে 4 কোটি 21 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। প্ৰথমখন কেবিনেটতে PMAYৰ ঘৰক লৈ লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। গাঁও আৰু চহৰ অঞ্চলৰ দুখীয়া লোকক সামৰি লোৱা হ'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত টকা প্ৰেৰণ কৰিব চৰকাৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ। সাজু কৰক আপোনাৰ নথি পত্ৰ। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতক উত্তীৰ্ণলৈকে সকলোৱে কৰিব পাৰিব আবেদন। APDCLত বিভিন্ন বিভাগৰ 5,000 পদৰ বাবে মুকলি কৰা হৈছে বিজ্ঞাপন। 18 বছৰৰ পৰা 38 বছৰ বয়সৰ ভিতৰৰ প্ৰতিগৰাকী নিবনুৱাই কৰিব পাৰিব আবেদন। যোগ্যতাৰ ভিত্তিত লাভ কৰিব চাকৰি। কাৰিকৰী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ থকা আবেদনকাৰীক দিয়া হ'ব অগ্ৰাধিকাৰ। APDCLৰ অফিচিয়েল ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদনৰ বাবে প্ৰথমতে খুলি লওক আপুনি APDCLৰ অফিচিয়েল ৱেবছাইট। আপোনালোকে আবেদন কৰিব পাৰিব সহকাৰী একাউণ্ট বিষয়াৰ বাবে।
আৰু ইয়াৰ বাবে লাভ কৰিব লাগিব কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী, ন্যূনতম 55% নম্বৰ লাভ কৰিব লাগিব আৰু লগতে কম্পিউটাৰত ডিপ্ল'মা প্ৰমাণপত্ৰ থাকিব লাগিব। অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ বাবে শিক্ষাগত অৰ্হতা লাগিব হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ, বাহন চালকৰ বাবে শিক্ষাগত অৰ্হতা লাগিব মেট্ৰিক উত্তীৰ্ণ আৰু লগতে থাকিব লাগিব বৈধ 2 বছৰৰ পেছাদাৰী ড্ৰাইভিং লাইচেন্স। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী সূৰ্য গৃহ আঁচনিৰ অধীনত কিদৰে লগাব চলাৰ পেনেল, আবেদনত 30 দিনৰ ভিতৰত লাভ কৰিব ৰাজসাহায্য। দেশৰ লাখ লাখ জনতাৰ বাবে ডাঙৰ খবৰ, এইবাৰ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে প্ৰধানমন্ত্ৰী সূৰ্য গৃহ আঁচনি। চলাৰ পেনেল লাভৰ বাবে প্ৰথমতে আপুনি কৰিব লাগিব পঞ্জীয়ন। pmsuryaghar.gov.in পৰ্টেলত কৰক প্ৰথমতে পঞ্জীয়ন আৰু ৰফটপ চলাৰৰ বাবে কৰক আবেদন। পঞ্জীয়ন কৰাৰ লগে লগে একাউণ্টত লগ ইন কৰক আৰু ইয়াৰ লগে লগে ক্লিক কৰক ছাবমিট এপ্লিকেশ্যনত। প্ৰয়োজনীয় সকলো তথ্য জমা দিয়ক। আবেদনকাৰীৰ তথ্য শুদ্ধ হ'লেহে অনুমোদন কৰা হ'ব আবেদন, অন্যথা নাকচ কৰা হ'ব আবেদন। অৱশ্য সংশোধনৰো থাকিব সুযোগ। পঞ্জীয়নভুক্ত ভেণ্ডৰ বাছনি হ'লে চুক্তিবদ্ধ হৈ সংস্থাপন কৰা হ'ব প্ৰকল্প। সংস্থাপনৰ পিছত তথ্য জমা কৰক পৰ্টেলত আৰু ইয়াৰ লগতে প্ৰকল্পৰ সৈতে আবেদনকাৰীৰ ফটো আপলোড কৰক। APDCL-ৰ বিষয়ে পৰিদৰ্শন কৰাৰ পিছত সংস্থাপন কৰিব স্মাৰ্ট মিটাৰ আৰু ইয়াৰ পিছতে কমিছনিং প্ৰমাণপত্ৰ উপলব্ধ হ'ব আবেদনকাৰীৰ একাউণ্টত। ইয়াৰ পিছতে আবেদনকাৰীয়ে বেংক একাউণ্টৰ বিৱৰণৰ সৈতে কেনচেল চেকৰ কপি জমা দিব পাৰিব আৰু কেনচেল চেকৰ জৰিয়তে আবেদন কৰিব পাৰিব ৰাজসাহায্য। আপোনাৰ সকলো তথ্য শুদ্ধ হ'লে আবেদনৰ 30 দিনৰ ভিতৰত ৰাজসাহায্য সোমাব হিতাধিকাৰীৰ একাউণ্টত।